মইনো ঘৰত ক'ত পুলিচি মেজাজ দেখুৱাওঁহে তাই কিবা এটা দেখি চিঞৰ বাখৰ কৰিছিল তাকে বোলো কথাটো মই ইনভেষ্টিগেশ্যন কৰিছোঁ তাইক জবানবন্দী লোৱা দেখি বিকাশে মোক যেনেকৈহে কথা শুনালে এইবোৰ জবানবন্দী এইবোৰ থানাৰ বস্তু তোক কোনোবাই চাবলৈ অহা নাইতো মোক চাবলৈ কোন আহিব ক'বতো নোৱাৰি কাৰোবাৰ কিজানি তোক ভাল লাগি ৰাতি মনে মনে চাই যাবলৈ আহিছে তোমাৰ কথাবোৰ চোন আজি কিবা বেলেগ বেলেগ লাগিছে ড্ৰিংকছ চিংকছ কৰি অহা নাইতো সেই তোমাৰ মোলে ভালপোৱা চালপোৱা হোৱা নাইতো মোৰ নাই হোৱা বুলি ক'ব নোৱাৰো নিশা কি তুমি এইবোৰ কথা ভাবিব পাৰিলা কেনেকে তই আজিকালি বৰ ডাঙৰ ল'ৰাই কথা কোৱা হলি বুজিছ মই জানো আগতকৈ ডাঙৰ হোৱা নাই মোক দেখোন আপুনিয়ে ডাঙৰ কৰিছে মইনো ক'ত ডাঙৰ কৰিলোঁ মই দেখোন সময় নাপাওঁ তহঁত আটাইকেইটাকে মাৰে ডাঙৰ দীঘল কৰিছ কি হ'ল তোৰ চেহেৰাটো সলনি হৈ গ'ল যে নাই মানে মায়ে ইহঁতকেইটাৰ লগত লাগি থাকোঁতে দেখোন মোলৈ সময়ে নাপায় নে তোৰ প্ৰতি আগ্ৰহ নাই তই বৰ অনাদৰত ডাঙৰ দীঘল হ'ব লগা হ'ল নহয় এইখন ঘৰলৈ আহি মই যিমান পাব লাগে তাতকৈ বহুত বেছি পাইছোঁ আপুনি মোক নিজৰ ল'ৰা কৰি তুলি নোলোৱাহেঁতেন কেতিয়াবা মোৰ কি ভাৱ হয় জানো তোক এইখন ঘৰলৈ আনি তোৰ প্ৰতি অন্যায় কৰিলোঁ নেকি তই যিখিনি আদৰ যত্ন পাব লাগিছিল সেইবোৰৰ পৰা তোক মই বঞ্চিত কৰিলোঁ নেকি বাৰু দেউতা এইখন ঘৰ নিজৰ ঘৰ কৰি ল'বৰ বাবে আপোনাক নিজৰ দেউতা হিচাপে ল'বলৈ মই আপোনাৰ পৰা সকলোখিনি পাইছোঁ আৰু মায়েতো মোক কোনোদিনে লঘোণে থাকিবলৈ দিয়া নাই কোনোদিনে কাপোৰৰ অভাৱত জাৰত কঁপি থাকিবলৈ দিয়া নাই তেনেহ'লে কোনে ক'লে মায়ে মোক অনাদৰ কৰিছে তোৰ দৰে মানুহবিলাকে জীৱনত আটাইতকৈ সুখী মানুহ হয় বুজিছ আপোনাৰ সন্তান হ'ব পৰাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ দেউতা জীৱনত যি পাইছ তাতে সন্তুষ্ট হ'ব পৰাটো মানুহৰ আটাইতকৈ আনন্দৰ কথা দেউতা যাৰ একো নাথাকে সি অলপ কিবা পালে সুখী হ'ব পাৰে আৰু যাৰ চব থাকে সি বহুত কিবা কিবি পালেও সেইবিলাক মানুহে আনন্দ কৰিব নাজানে সুখী হ'ব নাজানে তুমি মোৰ লগৰ ছোৱালীৰ ককায়েকৰ বন্ধু সেই হিচাপে তোমাৰ লগত মোৰ চিনাকি আৰু কোচিং চেণ্টাৰত লগ পায়ো এটা টাৰ্মছ হৈছে তোমাক মোৰ ভাল লাগিছে নিশা লাগিব পাৰে ভাল লাগিব পাৰে মোৰো তোমাক ভাল লাগে আৰু সেইকাৰণেতো মই তোমাৰ লগত কথা পাতোঁ বা তুমি মোক লিভ দিব বিচাৰিলে তোমাৰ গাড়ীত আহোঁ তাৰ মানে এইটো নহয় যে তুমি মোক প্ৰপ'জ কৰিবা ভাল লগা জনকেতো ভাল পোৱা যায় ন কিন্তু তুমি মোক কেনেকুৱা প্ৰপ'জেল দিবা বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ কল্পনা কৰচোন এদিন তহঁত তিনিওটাৰে একোখন সংসাৰ হ'ব নাতি নাতিনী হ'ব মই ৰিটায়াৰ্ড হৈ আহি ঘৰত থাকিম নাতি নাতিনীৰ আবদাৰবোৰ পূৰণ কৰিম সেয়া বহুত দিন আছে দেউতা কিন্তু এদিনটো আহিবই সেইটো দিন
এদিন এনেও তাইৰ পৰিয়াল লৈ ঘৰলৈ আহিব কিমান ভাল লাগিব ভাবচোন ঘৰত চব মানুহ একেলগে থাকিলেতো ভালেই লাগে কিন্তু 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 কি কাম বা চাকৰি তাগিদাত আমি যদি বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হয় তেতিয়া নাই নাই তেনেকুৱা কথা নকবি দেৱ মই ইমান দূৰত থাকি ঘৰ সংসাৰ এৰি এইবোৰ কৰিছোঁ কিয় তহঁত চব একেলগে মিলিজুলি থাকিবৰ কাৰণে তহঁত প্ৰত্যেকৰ কাৰণে মই একোটা ঘৰ বনাম তহঁতৰ একো অসুবিধা নহয় সকলো শান্তিত থাকিব পাৰিবি প্ৰকাশ দাই বিটেক পাছ কৰাৰ পাছত বা কলৈ যায় এনেও ডাক্তৰ হোৱাৰ পাছত ওলাই যাব বিকাশেতো আৰ্মিলৈ যাবলৈ ভৰি দাঙিয়ে আছে এনেকৈ এটা এটাকৈ ওলাই গ'লে দেখোন ঘৰখন খালীয়ে হৈ যাব তাৰমানে ঘৰত কোনো নাথাকিবই নেকি মাৰ তাৰমানে অকলে থাকিব লাগিব ঘৰত মই থাকিম মই মাক এৰি কলৈকো নাযাওঁ দেউতা ডিগ্ৰীটো কমপ্লিট কৰি মই ইয়াতে বিজনেছ ষ্টাৰ্ট কৰিম মই মাৰ লগত সদায় থাকিম মোৰ ভাল লগাবোৰ ভাল পোৱালৈ পৰিৱৰ্তন হ'ল এতিয়াতো তুমি তাক গ্ৰহণ কৰাৰ আপত্তি নাই আছে প্ৰথম কথা হ'ল মই এইবোৰ কথা এতিয়াই ভবা নাই মোৰ সন্মুখত বেলেগ উদ্দেশ্য মই সেই এইমৰ বাদে আন একো কথা ভাবিব নোৱাৰোঁ মোৰ টাৰ্গেট হ'ল মই জান প্ৰাণ দি মেডিকেল এণ্ট্ৰেঞ্চটো পাবই লাগিব আৰু দ্বিতীয় কাৰণটো মোক তোমাৰ উপযুক্ত বুলি নাভাবা মই ঘৰৰ মানুহৰ কমপ্লেইনবিলাক উফৰাই দিছিলোঁ আৰু অহংকাৰেৰে কৈছিলোঁ যে তোমাৰ আৰু মোৰ মাজত বন্ধুত্বৰ বাদে আন একো নাই মই মোৰ অহংকাৰ ভংগ কৰিব নোৱাৰোঁ মই মা দেউতাহঁতক ফুটনি মাৰি কৈছিলোঁ যে আমি ফ্ৰেণ্ডশ্বিপৰ নামত সুবিধা লোৱা ল'ৰা ছোৱালী নহয় মই সুবিধা ল'ব যোৱা নাই নিশা আই ৰিয়েলি লাভ ইউ প্ৰথমে চিনাকি তাৰ পাছত কথা বতৰাৰে বন্ধুত্ব তাৰ পাছত গাড়ীত উঠোৱা কফি খোৱা ম'ম' খোৱা আৰু এট লাষ্ট প্ৰেমৰ প্ৰস্তাৱ এইবোৰে জানো সুবিধা লোৱা নহ'ল তোমালোকে ল'ৰাবোৰে অলপ ব্ৰেইনটো কিয় ফ্ৰী কৰি চলিব নোৱাৰা ছোৱালী লগ পালেই প্ৰেমত পৰি যোৱা তাৰ বাহিৰেওতো বেলেগ ৰিলেশ্যনছ আছে এনাফ নিশা এনাফ মোক ভাল নোপোৱাটো হ'ব সেইবুলি তুমি মোক ইমান কথা শুনাব নালাগে মোৰ খং উঠিছে আৰু সেইকাৰণে কথা শুনাইছোঁ কেৱল প্ৰেম কৰিবৰ কাৰণেই যদি মোক গাড়ীত উঠাইছিলা তেন্তে মই তেলৰ পইচা দি দিম তুমি মোৰ বিশ্বাস জেদ অহংকাৰ সকলোবোৰ ভংগ কৰিলা জয়ন্তদা তোমাক মই বহুত বেয়া পাইছোঁ বহুত হেৰা মোৰ এই কাপোৰ নিয়া বেগটো উলিয়াব লাগিছিল নহয় আপোনাৰ কাপোৰবোৰ উলিয়াই ৰ'দত দি একেবাৰে মই সুমুৱাই থৈ দিছোঁ বাহ বৰ দেখোন স্মাৰ্ট হৈ গৈছাহে তুমি মোৰ বেগ কেতিয়া উলিয়াব লাগে কেতিয়া কাপোৰ জাপিব লাগে চব গম পোৱা হৈ গৈছা তুমি ঠিকেই কৈছিলা দাদা মইতো চব কথাই ঠিক কওঁ তোৰ লগত বা কোনটো মিলিছে এই ল'ৰাবোৰ নহয় বহুত স্বাৰ্থপৰ দুদিন কি বাইকত উঠিলো দুদিন কি তাৰ লগত কথা পাতিলো সি ভাবিয়ে ল'লে যে তাৰ প্ৰতি মোৰ দুৰ্বলতা আছে
মোৰ এই কাপোৰ নিয়া বেগটো উলিয়াব লাগিছিল নহয়। আপোনাৰ কাপোৰবোৰ উলিয়াই ৰ'দত দি একেবাৰে মই সুমুৱাই থৈ দিছোঁ। বাহ, বৰ দেখোন স্মাৰ্ট হৈ গৈছাহে তুমি। মোৰ বেগ কেতিয়া উলিয়াব লাগে, কেতিয়া কাপোৰ জাপিব লাগে, চব গম পোৱা হৈ গৈছা। বিয়াৰ পাছৰ পৰাতো সেই একেটা কামকেই কৰি আছোঁ। বেগৰ পৰা কাপোৰ উলিওৱা আৰু বেগত কাপোৰ সুমুওৱা, এইবোৰ কামেই জানো মই ৰেগুলাৰ কৰি থকা নাই। অ', তুমি যেনেকৈ কৈছা তুমি যেন অকল এইটো কামহে কৰি আছা, বেলেগ একো কাম কৰাই নাই। আপুনি যেতিয়া চাকৰিৰ পৰা ঘৰলৈ উভতি আহে, বেগটো খুলি যেতিয়া মই কাপোৰবোৰ উলিয়াওঁ, মোৰ মনটো বহুত ভাল লাগে। এনেকুৱা লাগে যেন কেইদিনমান অন্তত মই মোৰ মানুহজনক কাষতে পাই থাকিম। আকৌ যেতিয়া আপুনি উভতি যাবলৈ লয়, মই বেগত কাপোৰবোৰ সুমুৱাওঁ, তেতিয়া কাপোৰৰ ভাজৰ লগত মোৰ মনটোকো জাপ দি বেগতে ভৰাই দিওঁ। মই গৈ যেতিয়া বেগৰ পৰা কাপোৰবিলাক উলিয়াওঁ, তেতিয়া সেই কাপোৰবিলাকৰ ভাজত তোমাৰ মনৰ ভাজবিলাক খোল খাই পৰে। ঐ, কি হ'ল? বৰ চিন্তাত থকা যেন লাগিছে যে তোক। নাই, একো হোৱা নাই। কিবা এটা যে চিন্তা হৈছে সেইটো খাটাং। পঢ়া শুনাৰ চিন্তা, নাইবা এই এণ্ট্ৰেঞ্চ এক্সামৰ চিন্তা, নাইবা তুমি ঠিকেই কৈছিলা দাদা। মইতো চব কথাই ঠিক কওঁ, তোৰ লগত বা কোনটো মিলিছে? এই ল'ৰাবোৰ নহয় বহুত স্বাৰ্থপৰ। দুদিন কি বাইকত উঠিলো, দুদিন কি তাৰ লগত কথা পাতিলো, সি ভাবিয়ে ল'লে যে তাৰ প্ৰতি মোৰ দুৰ্বলতা আছে। বাইকত লিপ দিয়া ল'ৰাটোৱে মানে তাৰ ৰূপটো দেখাই দিলে। সি মোক প্ৰপ'জেই দিলে জানানে? পাছে তই কি কৰিলি? একচেপ্ট কৰিলি নে নাই? একচেপ্ট কৰিবলৈ তাক মই তেনেকে ভাবিবওতো লাগিব। এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? মানে তাৰ লগত সম্পৰ্কটো একেবাৰে বাদ দিবি নে বুজাই বঢ়াই বন্ধু হিচাপে ৰাখিবি? সেইটোহে মই ভাবি পোৱা নাই। তাৰমানে আপুনি ঘৰত থকা দিনবোৰতো মোৰ পৰা আঁতৰত থকা যেন লাগে। মই ঘৰত থাকিলে দেখোন তুমি সিহঁতৰ লগতে ব্যস্ত হৈ থাকা। মোৰ ফালে ঘূৰি চাবলৈও তোমাৰ আহৰি নাই। আপুনিওতো ঘৰলৈ আহিলে কেৱল দেৱৰ লগতে ব্যস্ত হৈ থাকে। মোৰ মুখলৈ এবাৰো চাইনে? মোৰ জীৱনৰ এটা লক্ষ্য আছে, এটা উদ্দেশ্য আছে, আৰু মই মোৰ গ'লটোক পাবৰ বাবে নিজকে কণ্ট্ৰল কৰিবও পাৰিম আৰু মেইনটেইনো কৰিব জানিম। এই মানুহৰ সম্পৰ্কবিলাক বৰ আচৰিত জানানে? ওচৰত থাকিলেও দূৰত থকা যেন লাগে, আৰু দূৰত থাকিলেও মনৰ কাষতে থকা যেন লাগে। তাৰমানে আপুনি ঘৰত থকা দিনবোৰতো মোৰ পৰা আঁতৰত থকা যেন লাগে। মই ঘৰত থাকিলে দেখোন তুমি সিহঁতৰ লগতে ব্যস্ত হৈ থাকা। মোৰ ফালে ঘূৰি চাবলৈও তোমাৰ আহৰি নাই। আপুনিওতো ঘৰলৈ আহিলে কেৱল দেৱৰ লগতে ব্যস্ত হৈ থাকে।
মোৰ মুখলৈ এবাৰো চাইনে? চাওঁ আঁতৰৰ পৰা। আৰু মোৰ এনেকুৱা লাগে যেন তুমি সিহঁতৰ লগতহে বেছি আনন্দ পোৱা। সেই আনন্দখিনি আপুনি থকাৰ বাবেহে। আপুনি ঘৰত থাকিলে মই সিহঁতৰ কামবোৰ কৰি অকণমান ফূৰ্তি পাওঁ। থাকিম দিয়া আৰুনো কেইটা বছৰ। ৰিটায়াৰ্ড হোৱাৰ পিছত তোমাৰ আৰু ল'ৰা ছোৱালীকেইটাৰ লগতে থাকিম। বুঢ়া হোৱাৰ পাছত হে, কোনে কৈছে মই বুঢ়া হ'ম বুলি? চাবাচোন, ঘৰৰ চবৰ লগত থকাৰ পাছত চাবা মই বেছি য়ংহে হৈছোঁ। আৰু সেইটো দিনৰ কাৰণে মই ইমান কষ্ট কৰি আছোঁ। মাত্ৰ কেইটামান বছৰ অপেক্ষা কৰা। আপুনি একেবাৰে ঘৰলৈ উভতি অহাৰ বাবে মই সদায় বাট চাই আছোঁ। ল চা, ছোৱালী হিচাপে তই জীৱনত এনেকুৱা বহুত চিটুৱেশ্যন ফেচ কৰিবি। মানুহৰ মনবোৰ ইমান ঠেক কিয় বাৰু? আমি মডাৰ্ণ হ'ব পৰা নাই যে। আমি মুখেৰে মডাৰ্ণ হৈছোঁ, আমাৰ লাইফষ্টাইলো মডাৰ্ণ হৈছে, কিন্তু মনবোৰ মনবোৰ সেই আগৰ পুৰণিয়ে হৈ আছে। মনেৰে মডাৰ্ণ নহ'লে, আমাৰ থিংকিংবোৰ মডাৰ্ণ নহ'লে আমি আগবাঢ়ি যাম কেনেকৈ? বাকীবোৰৰ কথা বাদ দে, তই নিজৰ মনটোক ষ্ট্ৰং কৰ। সেই যে বাইক চলোৱা ল'ৰাটোক, তেনেকুৱা বহুত ল'ৰা তই জীৱনত লগ পাবি। হয়তো তাতকৈ বেয়া ল'ৰাও পাব পাৰ। তই নিজে নিজক সংযত কৰি চলি যাব লাগিব। মোৰ জীৱনৰ এটা লক্ষ্য আছে, এটা উদ্দেশ্য আছে, আৰু মই মোৰ গ'লটোক পাবৰ বাবে নিজকে কণ্ট্ৰল কৰিবও পাৰিম আৰু মেইনটেইনো কৰিব জানিম। অন্ততঃ সেইখিনি কনফিডেন্স মোৰ আছে। গুড। তই এনেকৈ কনফিডেণ্ট হৈ আগুৱাই যা, মই গেৰাণ্টি দিছোঁ তই ছাকচেছ হবি। এটা কথা কিন্তু নকৈ নোৱাৰিছোঁ। কি বা? তুমি কিন্তু কম বয়সতে বহুত কথা জানা দেই। এই অমুকাই এনেই ফিলচফিত মেজৰলৈ পঢ়ি আছোঁ বুলি ভাবিছ নেকি? তহঁত চাইন্সৰ গাধবোৰে ক'ত গম পাবি হা?